ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ কথা নতুনকৈ কোৱা নাই। তেওঁ আগতেও জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগান দিছিল আৰু সেই শ্লোগান দি পেলাই তেওঁ ক্ষমতালৈ আহিছিলে। দুবাৰকৈ অসমত বিজেপি চৰকাৰ হ'ল, কিন্তু অসমত অসমীয়াৰ ভৱিষ্যত বিজেপিৰ হাতত যে সুৰক্ষিত নহয় সেই কথা এতিয়া অসমীয়া উপলব্ধি কৰিব পৰা হ'ল। আৰু সেইকাৰণে তেওঁ এটা নতুন ৰাজনীতি কৰিব বিচাৰিছে। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত তেওঁ অভ্যস্ত। গতিকে তেওঁ অসমত কেনেকৈ গোষ্ঠী সংঘাত বিয়পে, বিভিন্ন ধৰ্মৰ মাজত সংঘাতৰ সৃষ্টি হয়, তাৰ বাতাবৰণ প্ৰস্তুত কৰিবৰ কাৰণে তেওঁ মাজে সময়ে চেষ্টা কৰি থাকে। আৰু NRC সন্দৰ্ভত তেওঁ যি বক্তব্য ৰাখিছে সেই বক্তব্য সেই ধৰণৰ ষড়যন্ত্ৰৰে অংশবিশেষ। কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ যদি সঁচাকৈ NRCক লৈ পেলাই সদিচ্ছা থাকিলে হয়, তেওঁ যদি সঁচাকৈ অসমখন বিদেশীমুক্ত হোৱা বিচাৰিলে হয়, অসমত অসমীয়াৰ প্ৰভুত্ব আৰু আধিপত্য তেওঁ বিচাৰিলে হয়, তেতিয়াহ'লে তেওঁ কাৰ সপক্ষে থিয় নহ'ল হয়। আজি 12 ডিচেম্বৰ, আজিৰ দিনটোতেই 5 গৰাকী কৈ পেলাই অসমীয়া যুৱকে নিজৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে শ্বহীদ হৈছিলে। তেওঁলোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিলে। কোনে গুলীয়াই হত্যা কৰিছিলে? এই বিজেপি চৰকাৰখনেই নহয় জানো? এই হিমন্ত বিশ্বই সেই সময়ত মন্ত্ৰী হৈ থকা নাছিল জানো? গতিকে যিসকলে জাতি ৰক্ষাৰ কথা কয়, জাতীয় দায়বদ্ধতাৰ কথা কয়, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত জাতিৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰা উচিত। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য ৰাখিছে যে তেওঁ অসম চুক্তিৰ 6 নং দফা ইতিমধ্যে কাৰ্যকৰী কৰিয়েই দিছে। তেওঁ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। তেওঁ সমষ্টি পুনৰ গঠনৰ দ্বাৰা অসমীয়া খিলঞ্জীয়া ভোটাৰৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিছে। কথাবিলাক শুনিবলৈ ভাল লগা, কিন্তু বাস্তৱ ক্ষেত্ৰত কথাবিলাক তেনেকুৱা ধৰণে হৈছে জানো? সঁচাকৈ অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হৈছে জানো? অসমত অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ আধিপত্য আছে জানো? আজি তেওঁ এফালে NRCত জালিয়াতিৰে যিসকলে নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা কৈছে, আৰু আনফালেদি তেওঁ হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবৰ কাৰণে, ভোটাধিকাৰ দিবৰ কাৰণে যি আইন অনা হৈছিলে তাৰ সপক্ষে থিয় হৈ আছে। দুইটা কথাই ইটো আনটোৰ বিৰোধিতামূলক। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি সঁচাকৈ খিলঞ্জীয়াৰ অধিকাৰ আৰু অস্তিত্ব সুৰক্ষিত কৰিব বিচাৰিছে, অসমত অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ খিলঞ্জীয়াৰ পক্ষত শক্তিশালীভাৱে সন্মুখৰ পৰা নেতৃত্ব ল'ব লাগিব। এই ধৰণে একাংশ বাংলাদেশী বা বিদেশীক সুৰক্ষিত কৰি আন একাংশৰ বিৰুদ্ধে মাত মাতি পেলাই তেওঁ অসমীয়া জাতিৰ সুৰক্ষা কৰিব নোৱাৰে। আমি আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, জাতীয়তাবাদী শক্তি হিচাপে, এটা আঞ্চলিক দল হিচাপে আমি বিচাৰোঁ যে অসমৰ পৰা সকলো অবৈধ অনুপ্ৰৱেশকাৰীকে বিতৰণ কৰা হওক। অসমত অসমীয়া যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হওক, তেওঁলোকৰ ভাষা, সংস্কৃতি, সভ্যতা সুৰক্ষিত হওক। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি বক্তব্য ৰাখি ধৰিছে সেয়া কেৱল মাত্ৰ ৰাজনৈতিক বক্তব্য। সেই বক্তব্যৰ দ্বাৰা অসমীয়া জাতি, মাটি, ভেটি, ভাষা, সংস্কৃতি একো সুৰক্ষিত নহয়। আৰু সেই কথা বিজেপিৰ বিগত 7-8 বছৰৰ শাসনত অসমত অসমীয়া জনসাধাৰণে উপলব্ধি কৰিব পাৰিছে। মুখ্যমন্ত্ৰীয়ে যি বক্তব্য ৰাখিছে সেই বক্তব্যৰ দ্বাৰা অসমীয়া জাতি, অসমীয়া ভাষা, সংস্কৃতি কোনো কাৰণতেই সুৰক্ষিত হ'ব নোৱাৰে। তেওঁ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত বিশ্বাস কৰে আৰু নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে NRCৰ কথা কৈ পেলাই তেওঁ দুটা সম্প্ৰদায়ৰ মাজত, দুটা ধৰ্মৰ মাজত সংঘাতৰ সৃষ্টি কৰি পেলাই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা পৰিকল্পনা কৰিছে। আৰু সেই কথা ইতিমধ্যে জনসাধাৰণে উপলব্ধি কৰিছে, আৰু এই ধৰণৰ ষড়যন্ত্ৰক অসমৰ জনসাধাৰণে ব্যক্ত কৰি দিব বুলি পেলাই আমি বিশ্বাস কৰোঁ। আৰু আমি ভাবোঁ যে 2024 নিৰ্বাচনত হিমন্ত বিশ্বই যি ধৰণে অহংকাৰত, দম্ভ অহংকাৰৰ কথা কৈ আছে যে তেওঁলোকে 12খন আসন লোকসভাৰ জয়লাভ কৰিব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। আজিৰ তাৰিখত মই কৈছোঁ, আপোনালোকে লিখি ৰাখক যে 12খন আসন কোনো কাৰণতে বিজেপিয়ে জয়লাভ কৰিব নোৱাৰে। বিৰোধী মুখ্যমন্ত্ৰীয়ে নিজেও জানে, তেওঁৰ হাতত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আছে, বিভিন্ন চোৰাংচোৱা সংস্থা সমীক্ষাৰ ৰিপৰ্ট আছে যে যদি 15টা দলে ঐক্যবদ্ধভাৱে এজন প্ৰাৰ্থী থিয় কৰাই বিজেপি প্ৰাৰ্থীৰ সন্মুখত, তেতিয়াহ'লে অসমৰ ৰাজনীতি সলনি হৈ যাব 2024ত। আৰু মুখ্যমন্ত্ৰীৰ যি অহংকাৰ, দম্ভ, সেই সকলোবিলাক শূন্য হ'ব। ৰাইজে 24লৈ বাট চাব লাগে, ৰাজনৈতিকভাৱে সচেতন হ'ব লাগে। আৰু বিজেপি যি ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে, যি ধৰণে সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছে, এইবোৰৰ পৰা আঁতৰত থাকি পেলাই কেৱল মাথো অসমত অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, অসমত অসমীয়াৰ অধিকাৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবৰ কাৰণে, অসমত অসমীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে এটা শক্তিশালী নিৰ্বাচনী স্থিতি লৈ পেলাই এবাৰ বিজেপিক ক্ষমতাৰ পৰা অপসাৰিত কৰিব লাগে।